এতিয়া সাধাৰণ জনতা ওলাবলৈ এক প্ৰকাৰ ভয় কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই গ্ৰীণ বাছৰ অটপালি দীৰ্ঘদিনে যেন দিনক দিনে বৃদ্ধিহে পাইছে গুৱাহাটীৰ ৰাজপথত ওলাই যোৱা প্ৰতিজন লোকেই বিভিন্ন সময়ত সন্মুখীন হ'বলগীয়া হয় দিনটোত এনে গ্ৰীণ বাছৰ অটপালিৰ বাবে বিভিন্ন আহুকাল পৰিস্থিতিৰ আৰু এনে অটপালিতে কালিৰ দিনটো দুজনকৈ উঠি অহা যুৱকে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এইখন গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ লাচিত ঘাটত গ্ৰীণ বাছৰ খুন্দাত দুজনকৈ যুৱকে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আৰু দ্বিতীয়জন যুৱকৰ চিকিৎসাধীন অৱস্থাত নিশা মৃত্যু ঘটিছে আৰু জ্যোতিৰ্ময় দাসৰ মৃত্যু ঘটিছে চিকিৎসাধীন অৱস্থাত এখন স্কুটিতে আহি আছিল আকাশ বড়ো আৰু জ্যোতিৰ্ময় দাস আৰু সেই সময়তে এনে গ্ৰীণ বাছে খুন্দিয়াই এই দুইজন যুৱকক অকাল মৃত্যুৰ মুখলৈ ঠেলি দিলে আৰু খাৰঘুলিত ঘৰ আছিল মৃত আকাশ আৰু জ্যোতিৰ্ময়ৰ আৰু গ্ৰীণ বাছৰ বিৰুদ্ধে এতিয়া তীব্ৰ ক্ষোভ উজাৰিছে দুয়োটা পৰিয়ালেই সমান্তৰালকৈ স্থানীয় লোকেও গ্ৰীণ বাছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে সকলোৱে ক্ষোভিত বিভিন্ন সময়ত যদি আমি সামাজিক মাধ্যমতো চাওঁ তেতিয়াহ'লে গুৱাহাটীৰ এই গ্ৰীণ বাছৰ অটপালিৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্নজনে যথেষ্ট উদ্বেগ প্ৰকাশ কৰি আহিছে ক্ষোভ প্ৰকাশ কৰি আহিছে কিন্তু তাৰ পিছতো যেন এই গ্ৰীণ বাছক ৰোধ কৰাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসনেই হওক বা চৰকাৰেই হওক নৱনিযুক্ত যিগৰাকী পৰিবহণ মন্ত্ৰী তেওঁ এই সমগ্ৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছিল কেইদিনমান পূৰ্বে তেখেতে ঘোষণা কৰিছিল যে গ্ৰীণ বাছক নাকি লগোৱা হ'ব গ্ৰীণ বাছৰ সন্মুখৰ গ্লাছত চালকৰ অনুজ্ঞাপত্ৰ লগাই ৰখা হ'ব আৰু কিন্তু এতিয়া প্ৰশ্ন হৈছে যে এখন অনুজ্ঞাপত্ৰ থাকিলে এনেদৰে গ্ৰীণ বাছ গুৱাহাটী মহানগৰীৰ ৰাজপথত চলাবলৈ কোনোবা লোক যোগ্য হৈ যায় নেকি কিয়নো অনভিজ্ঞ চালকে এতিয়া মাতিছে মৃত্যু এনে অনভিজ্ঞ গ্ৰীণ বাছৰ চালকৰ বাবে বিভিন্ন সময়ত বহুজনৰ মৃত্যু খাবতি ল'বলগীয়া হৈছে আৰু শুকুৰবাৰে গ্ৰীণ বাছৰ এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা নবীন ডেকা নামৰ যিজন গ্ৰীণ বাছৰ চালক আছিল তেওঁক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু এই পৰ্যন্ত দুৰ্ঘটনা সংঘটিত কৰা গ্ৰীণ বাছখনৰ যিগৰাকী হেণ্ডিমেন আছিল তেওঁ পলাতক হৈ আছে আৰু জালুকবাৰীৰ পৰা পাণবজাৰ অভিমুখী আছিল সেই গ্ৰীণ বাছখন আৰু সেই গ্ৰীণ বাছখনে দুজনকৈ যুৱকক মহতিয়াই নিলে আৰু মহতিয়াই নিয়াৰ ফলতেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল এই দুজন যুৱকে এই ঘটনাই এতিয়া গভীৰ শোকৰ ছাঁ পেলাইছে এই দুইখন ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে কিন্তু তাৰ সমান্তৰালকৈ এতিয়া প্ৰশ্ন হৈছে যে কেতিয়ালৈ গুৱাহাটী মহানগৰীক এই গ্ৰীণ বাছৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰিব পাৰিব চৰকাৰ প্ৰশাসনে আৰু গুৱাহাটীত গ্ৰীণ বাছৰ অটপালিত এতিয়া ইজনৰ পিছত সিজন লোকৰ মৃত্যু হোৱাৰ পিছত এতিয়া পোহৰলৈ আহিছে যে বিগত এটা পষেকতে কেইবাটাও এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত গ্ৰীণ বাছৰ 18 জুনত গণেশগুৰি উৰণ সেতুৰ ওপৰত কাম কৰি থকা শ্ৰমিকক মহতিয়াই নিছিল এখন গ্ৰীণ বাছে অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা সেই শ্ৰমিকজন চিকিৎসাধীন হ'বলগীয়া হৈছিল কিন্তু তাৰ পিছতো কোনো ধৰণৰ শিক্ষা নহল তাৰ পিছদিনাখনেই ওভাৰটেক কৰিবলৈ গৈ এখন গ্ৰীণ বাছ উলুবাৰীৰ উৰণ সেতুৰ তলত সোমাই পৰিছিল লাগি ধৰিছিল উলুবাৰীৰ উৰণ সেতুৰ তলত আৰু তাৰ পিছতো কোনো ধৰণৰ শিক্ষা নহল পুনৰ কালিৰ দিনটোত এনেদৰে এখন গ্ৰীণ বাছৰ খুন্দাত দুজনকৈ উঠি অহা যুৱকে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল আৰু এই অথালি পথালিকৈ মাজ ৰাস্তাত গুৱাহাটীত কোনো ধৰণৰ বাছ ষ্টেণ্ডৰ নিয়ম নামানে আৰু অতিকৈ উদ্বেগজনক কথাটো হ'ল যে গণেশগুৰিতে যদি চোৱা যায় তাত আৰক্ষী থাকে কিন্তু আৰক্ষী থকাৰ পিছতো একেলগে 6-7খন গ্ৰীণ বাছৰ দীঘল লাইন হৈ যায় তাৰ ফলত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় জনসাধাৰণে হাৰাশাস্তি ভোগে কিন্তু আৰক্ষীয়ে চাই থাকে সকলো আৰু আৰক্ষী থকাৰ পিছতো এনেধৰণৰ অটপালি চলে আৰক্ষী নথকা স্থানততো ক'বই নালাগে কিন্তু কিছু চৰকাৰ প্ৰশাসনে কাগজে পত্ৰই নিয়ম বান্ধি দিয়ে যে কোনোবা তো বাছ ষ্টেচনত মাত্ৰ 3 মিনিট ৰ'ব পাৰিব একোখনকৈ গ্ৰীণ বাছ আন ষ্টেচনত যদি আদাবাৰী আৰু খানাপাৰাত যদি 3 মিনিট এখন গ্ৰীণ বাছ ৰ'ব পাৰে তেতিয়াহ'লে আন গুৱাহাটীৰ মাজৰ যিসমূহ বাছ ষ্টেচন থাকে সেইবোৰত 2 মিনিটহে এখন গ্ৰীণ বাছ ৰখাব পাৰে কিন্তু বহু সময় ধৰি এনেদৰে গ্ৰীণ বাছবোৰ ৰখাই থয় আৰু গ্ৰীণ বাছৰ এই যি অঘোষিত এটা প্ৰতিযোগিতা তাৰ ফলত
এতিয়া মহানগৰবাসীৰ জীৱন সম্পত্তিৰ সুৰক্ষা নোহোৱা হৈছে যদি কোনোবা ওলাই যায় গুৱাহাটী মহানগৰীৰ ৰাজপথত তেতিয়াহ'লে তেওঁ যিকোনো সময়ত এই গ্ৰীণ বাছৰ খুন্দাত খাই তেওঁৰ নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ব পাৰে তেনেধৰণৰ পৰিস্থিতিয়ে এতিয়া সৃষ্টি হৈছে কিছু দৃশ্যাংশ আছে আমি সেই দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে কিদৰে এইখন কালি গুৱাহাটী মহানগৰীত দুৰ্ঘটনা সংঘটিত কৰা বাছখন আছিল এই বাছখনেই দুজনকৈ সুঠাম উঠি অহা যুৱকৰ মৃত্যু মাতিলে আৰু আকাশ বড়ো আৰু জ্যোতিৰ্ময় দাস এই দুজন যুৱকে একেখন স্কুটিৰে আহি আছিল আৰু তেওঁলোকক লাচিত ঘাটত মহতিয়াই নিয়ে এই গ্ৰীণ বাছখনে তাৰ পিছতেই এনে অতি ভয়ংকৰ এই দুৰ্ঘটনাত সেই আকাশ বড়োৱে তাতে মৃত্যু খাবতি লৈছিল যদিও চিকিৎসা খুব সংকটজনক অৱস্থাত চিকিৎসাধীন কৰোৱা হৈছিল জ্যোতিৰ্ময় দাসক আৰু জ্যোতিৰ্ময় দাসে চিকিৎসাধীন অৱস্থাতে নিশালৈ মৃত্যু খাবতিলে আৰু তাৰ পিছত এই দুইখন ঘৰতে এতিয়া অতি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এইসমূহ দৃশ্য চাওক কিদৰে গ্ৰীণ বাছৰ লাইন লাগিছে কোনো বাছ ষ্টেণ্ড নোহোৱা স্থানত এনে গ্ৰীণ বাছবোৰ ৰখাই থোৱা হয় আৰু কিন্তু আৰক্ষীও থাকে আৰক্ষীয়ে এই গ্ৰীণ বাছবোৰৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ নলয় অতি নুবুজা সাথৰ যে গ্ৰীণ বাছৰ ওপৰত এনে কি শক্তি আছে গ্ৰীণ বাছৰ ওচৰত এনে কি শক্তি আছে এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ জ্যোতিৰ্ময় দাসৰ ঘৰত এনে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কান্দোনত ভাগি পৰিছে আত্মীয় অকালতে নিজৰ সন্তানক হেৰুৱাই মাতৃয়ে এতিয়া বুকু খুদা হোৱা এগৰাকী মাতৃয়ে কান্দোনত ভাগি পৰিছে এনেধৰণৰ এতিয়া অতি স্পৰ্শকাতৰ বিষয়টোক লৈ কিন্তু প্ৰশাসনৰ যি এক উদাসীনতা সেই উদাসীনতা অতিকে উদ্বেগৰ বিষয় হৈ পৰিছে আৰু এই সময়ত আমাৰ হাতত আহি পৰিছে কিছু মন্তব্য যে এই গুৱাহাটীত গ্ৰীণ বাছত এতিয়া ঠেলাওলা ৰিক্সাওলাই চলাই গুৱাহাটী মহানগৰীৰ গ্ৰীণ বাছ যাকে তাকে এখন চালকৰ অনুজ্ঞাপত্ৰ থাকিলেই গ্ৰীণ বাছ চলাবলৈ প্ৰদান দিয়া হয় আৰু এনে অনভিজ্ঞ চালকে যধে মধে গ্ৰীণ বাছ চলোৱাৰ ফলতেই এইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই কথা আমি কোৱা নাই গ্ৰীণ বাছৰ চালকে এক প্ৰকাৰ মুখা খুলি দিছে সংশ্লিষ্ট কৰ্তৃপক্ষৰ কিদৰে অনভিজ্ঞ চালকক যেতিয়াই তেতিয়াই তেওঁলোকৰ যদি কোনোবা এজন চালকে আজি গাড়ী চলাই আছে তেওঁৰ মন গ'ল তেওঁ চাকৰি এৰি দিলে কোনোবা এজন আন অনভিজ্ঞ মানুহক আনি ড্ৰাইভিং লাইচেন্স এখন হ'লেই তেওঁলোকক গাড়ী চলাবলৈ দিয়া হৈছে তেওঁ কেনেকুৱা অভিজ্ঞতা গুৱাহাটীৰ ৰাজপথত গাড়ী চলোৱাৰ তেওঁ কিমান অভিজ্ঞতা আছে কেনেধৰণে তেওঁক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে সেই বিষয়সমূহত গুৰুত্ব দিবলৈ যেন কাৰো সময় নাই সেই বিষয়সমূহ অতি স্পৰ্শকাতৰ এই বিষয়সমূহত গুৰুত্ব দিয়া নহয় আৰু তাৰ ফলতে এতিয়া মৃত্যু ঘণ্টা বাজিছে গুৱাহাটী মহানগৰীৰ জমজুটত পৰিণত হৈছে গুৱাহাটীৰ ৰাইজৰ সুবিধাৰ বাবে আনি দিয়া এই গ্ৰীণ বাছসমূহ গ্ৰীণ বাছৰ এজন চালকৰ বিস্ফোৰক মন্তব্য আমাৰ হাতত আছে সেই মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আমি হল্ডিং গাড়ীবিলাক নৰখোঁ তেনেকুৱা আমি আহি থাকোঁ গৈ থাকোঁ এইবিলাক চিটি ছাৰ্ভিচ গাড়ীবিলাক বহি থাকিব ঘণ্টা ঘণ্টা চিষ্টেম বহি থাকিব এইবিলাক আমাৰ গাড়ী হল্ডিংবিলাক গৈ থাকিব আহি থাকিব গৈ থাকিব আহি থাকিব ৰৈ নাথাকে চিটিৰ ভিতৰত চলাখিনি আমি এতিয়া যাম খানাপাৰাৰ আকৌ ৰিটাৰ্ণ গুচি আহিমগৈ এতিয়া নৰখোঁ আকৌ জালুকবাৰী আহিলোঁ আহি অফিচত সোমাই দিলোঁ আমাৰ সময় নাই টাইম নাই একাংশ চিটি বাছ চালকে বা গ্ৰীণ বাছ চালকে আচলতে নীতি নিয়ম নামানে আপোনাৰ শুনক ইয়াতে ঠেলাল্লা ৰিক্সাল্লা পাণ তামোল দোকানী সেইবোৰ গোটেই ভৰ্তি হৈ গৈছে তাৰমানে আপুনি ক'বই নোৱাৰে গাড়ীখন লগোৱাৰ পিছত ছাইড দিব লাগে নাই কি কৰিব লাগে এইবিলাক কোনো হেৰি নাই বুজিছে খালি হৰ্ণ মাৰি থাকক আপোনাক নুশুনে কিন্তু আমি সেইকাৰণে আমি ভাবোঁ আমাৰ ইহঁতৰ কাৰণে আমাৰ বহুত কমপ্লেইন হৈছে আমি যাওঁ আহোঁ আমাৰতো একো নাই গতিকে আমি সুন্দৰভাৱে চলাইছোঁ আমিও কওঁ সিহঁতক তোমালোক সুন্দৰভাৱে চলাবা কিন্তু নাই নামানে নহয় গাড়ীবিলাক জানিছে আপুনি দেখিছে কেনেকৈ চলি আছে গাড়ীবিলাক এজন দুজনৰ কাৰণে এতিয়া আপোনালোকে বদনামত পৰিবলগীয়া একদম চিয়'ৰ পুৰা একদম 100%। তেওঁলোকে ভুল কৰে সেই ভুলৰ শুধৰণি কেনেকে হ'ব শুধৰণিটো কেনেকে হ'ব সেইটো চৰকাৰে কৰিব লাগিব নিয়ম নীতিবিলাক কি কৰিব লাগে গাড়ী চলক নামানে কোনো ধৰণৰ ট্ৰেফিক ৰুলছ নামানে আপোনাৰ কি কৰা যায় এতিয়া নিয়ম নীতি নামানিলে আৰু কি কৰিম এতিয়া কিহৰ কাৰণে এইটোৱেইটো আপোনাক ক'লোৱেইটো আল্টিমেটলি ঠেলাল্লা ৰিক্সাল্লা পাণ দোকানী যোনে তোনে আহি ইয়াত সোমাইছে মানে সেই ঠেলাৱালা ৰিক্সাৱালা আহি পেলাই বাছ চলাবলগীয়া চলাইছে পুৰা চলাইছে জাগে তাকে খুন্দিয়াইছে য'ত ত'তে যিনে ভাঙিছে হিচাপে নাই এইবিলাক আপুনি কণ্টিনিউ পাই আছে এইবিলাক বনাই জানো ৰেগুলাৰ এনেকুৱাই কিন্তু নামটো আমাৰ হৈ আছে STC এইবিলাক বেয়া কাম কৰি আছে বুলি কয় কিন্তু এইবিলাক দেখা পাই আছেনে আপোনালোকক আমি 15-16 বছৰ আপোনাৰ ৰানিং মাৰি আছো STCত
কিন্তু এইবিলাক কালি আহিছে, আজি আহিছে, কালি গৈছে, পৰহি আহিছে, ইয়াতো ৰটিচন হৈ থাকে, বেয়া পাইছে গুচি গৈছে, আকৌ আহিছে, জইন হৈছে, গাড়ী চলাইছে। এইবিলাক অফিচাৰ চাবলৈ যোৱা নাই যে তেখেতে কি কাম কৰিছিল, পাণ দোকানী নে চাহ দোকানী নে কিবা ঠেলা ৰিক্সাৱালা, সেইবিলাক চাবলৈ যোৱা নাই। লাইচেন্স এখন হ'লেই বাছখন লাইচেন্স এখন দিলে গাড়ীখন চলাব দিছে আপোনাক, এনেকে নহয়। হয়, এইজন চালকে এতিয়া উদঙাই দিছে গুৱাহাটী মহানগৰীত গ্ৰীণ বাছ চলোৱা কৰ্তৃপক্ষৰ স্বৰূপ, যে কিদৰে গ্ৰীণ বাছসমূহ অনভিজ্ঞ চালকৰ হাতত তুলি দিয়া হয়, আৰু এনে অনভিজ্ঞ চালকে এতিয়া মৰণ মাতিছে গুৱাহাটী মহানগৰীবাসীৰ। কাৰণ এখন অনুজ্ঞাপত্ৰ থাকিলেই যাকে তাকে গ্ৰীণ বাছ চলাবলৈ দিয়া হয়, সেই অভিযোগ এতিয়া উত্থাপন কৰা হৈছে। ঠেলাৱালা, পাণ দোকানী, পাচলি ব্যৱসায়ীয়েও এতিয়া গুৱাহাটী মহানগৰীত গ্ৰীণ বাছ চলাইছে। তেওঁলোকক যি উপযুক্ত প্ৰশিক্ষণৰ প্ৰয়োজন হয়, সেই প্ৰশিক্ষণ দিছে নে নাই সেয়াও এতিয়া সন্দেহৰ আৱৰ্তত। আৰু গুৱাহাটী মহানগৰীৰ দৰে ইমান ব্যস্ততাপূৰ্ণ এখন চহৰত এনে অনভিজ্ঞ চালকৰ হাতত এখন ডাঙৰ বাছ যেতিয়া তুলি দিয়া হৈছে, সেই বাছে কেনেধৰণৰ দুৰ্ঘটনা সংঘটিত কৰিব পাৰে তাৰ উদাহৰণ কালিৰ ঘটনা। দুজনকৈ যুৱকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু আমি যদি চাওঁ যে গুৱাহাটী মহানগৰীত প্ৰায় 256খন এনে গ্ৰীণ বাছ আছে, আৰু ইয়াৰ 200খন গ্ৰীণ বাছ চলোৱাৰ দায়িত্বত আছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড, আৰু 56খন গ্ৰীণ বাছ অসম পৰিবহণ ৰাজ্যিক পৰিবহণ নিগমে চলায়। আৰু এই ৰাজ্যিক পৰিবহণ নিগমৰ লগত এতিয়া গ্ৰীণ বাছ চলোৱাৰ দায়িত্বত আছে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেড। তেওঁলোকে নিবিদা কৰি কাৰোবাক দায়িত্ব দিছে, আৰু এই সংস্থাসমূহে এনেদৰে এতিয়া যাকে তাকে যধে মধে গ্ৰীণ বাছ চলাবলৈ অনুমতি দিছে। তাৰ ফলতে এতিয়া গুৱাহাটী মহানগৰীত সাধাৰণ লোক ৰাজপথলৈ ওলাবলৈ এক প্ৰকাৰ ভয় খাবলগীয়া হৈছে। গ্ৰীণ বাছে কেতিয়া কাক ক'ত মহতিয়াই থৈ যায় কোনেও নাজানে। কোনো কাৰণ নোহোৱাকৈ মাজ ৰাস্তাত একোখন গ্ৰীণ বাছ ৰখাই থয়, তাৰ ফলত দীৰ্ঘ সময় ধৰি তীব্ৰ যান জঁটত ভোগে। এনে তিক্ততাপূৰ্ণ অভিজ্ঞতা বহুজনৰ হৈছে। বিভিন্ন সময়ত বিভিন্নজনে সামাজিক মাধ্যমতো সেই কথা উল্লেখ কৰিছে। মই যদি চাওঁ যে কালিৰ দিনটোত এনেদৰে দুজনৰ প্ৰাণহানি হ'ল। 18 জুনত গুৱাহাটীৰ উৰণ সেতুত এজন শ্ৰমিকক মহতিয়াই নিছিল গ্ৰীণ বাছে। 19 জুনত অভাৰটেক কৰিবলৈ গৈ উলুবাৰীৰ ব্ৰিজৰ তলত এখন গ্ৰীণ বাছ সোমাই পৰিছিল। তেনেকৈ যদি চাওঁ যে চানমাৰীত তাৰ কিছুদিন পূৰ্বে সুৰাশক্ত গ্ৰীণ বাছৰ চালকে খুন্দিয়াইছিল এজন ডেলিভাৰী বয়ক। বাইক লৈ অহা ডেলিভাৰী বয়ক খুন্দিয়াই গুৰুতৰভাৱে আহত কৰিছিল। আৰু এই গ্ৰীণ বাছৰ চালক সুৰাশক্ত হৈ থকা অভিযোগো কিন্তু বহু পুৰণি। তাৰ সমান্তৰালকৈ মোবাইল চাই গ্ৰীণ বাছ চলাই তেওঁলোকে মানুহৰ জীৱনলৈ মাতিছে অশনি সংকেত। আৰু এই গোটেই ব্যৱস্থাটো কিন্তু এই গ্ৰীণ বাছৰ যি দৌৰাত্ম, সেই দৌৰাত্ম আজিৰ নহয়, দীৰ্ঘদিনে ধৰি সেই দৌৰাত্ম চলি আছে। কিন্তু ইয়াক ৰোধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনৰ যিসমূহ ব্যৱস্থা হ'ব লাগিছিলে, কঠোৰ ব্যৱস্থা হ'ব লাগিছিলে, সেয়া লোৱা পৰিলক্ষিত হোৱা নাই। কোনো ধৰণৰ যি স্থানত এটা বাছ আস্থান থাকে, সেই বাছ আস্থানৰ পৰা হয় বাছ আস্থান নেপাওঁতেই বা বাছ আস্থানৰ পৰা বহু আঁতৰত নিজৰ সুবিধামতে এই গ্ৰীণ বাছসমূহ ৰাখে আৰু তেওঁলোকে যাত্ৰী উঠোৱা নমোৱা কৰে। তাৰ ফলত বিভিন্ন দুৰ্ঘটনা হোৱাৰ শংকাই প্ৰবল হৈ থাকে। বিভিন্ন সময়ত এনেধৰণৰ ঘটনাৰ বাবে যান জঁট দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পৰিবহণ মন্ত্ৰীগৰাকীয়েও এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে, কিন্তু সেয়া কাৰ্যক্ষেত্ৰত যেন গুৱাহাটী মহানগৰবাসীয়ে দেখিবলৈ পোৱা নাই। আৰু তাৰ এক জলজল পটপট উদাহৰণ হৈ পৰিছে শুকুৰবাৰৰ সেই ঘটনা, যে লাচিত ঘাটত দুজনকৈ যুৱকক মৃত্যুৰ মুখলৈ ঠেলি দিলে এনে যমদূতৰূপী গ্ৰীণ বাছে। আৰু ইয়াৰ পিছত বা কোন হয়? এতিয়া সেই ঘটনাই সেই চিন্তাই সকলোকে আতংকিত কৰি ৰাখিছে যে গুৱাহাটীৰ ৰাস্তাত ওলাই গ'লে কেতিয়া এনেধৰণৰ গ্ৰীণ বাছে মহতিয়াই নিব আপোনাক, তাৰ এতিয়া কোনো গ্যাৰেণ্টি নাই। কাৰণ গ্ৰীণ বাছৰ অটপালি ৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে প্ৰথমতেই মহানগৰ যান বাহন আৰক্ষী। যান বাহন আৰক্ষীয়ে এই গ্ৰীণ বাছসমূহক কোনো ধৰণে নিয়ন্ত্ৰণ কৰিব পৰা নাই। যদি গুৱাহাটীৰ যিকোনো এটা ৰাজপথত ওলাই যায় তেতিয়াই দেখিব এনেধৰণে অথালি পথালিকৈ ৰখাই থোৱা গ্ৰীণ বাছসমূহ। তাৰ ফলত বহু সময় যান জঁটৰ সৃষ্টি হয়, কিন্তু নিৰ্বিকাৰ যান বাহন আৰক্ষী। কিয়? সেই প্ৰশ্নটোৱে এতিয়া হৈ পৰিছে এক নুবুজা সাঁথৰ, যে এই গ্ৰীণ বাছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাত কিয় ব্যৰ্থ হৈছে প্ৰশাসন তথা আৰক্ষী। এই গ্ৰীণ বাছসমূহৰ এনে অটপালি ৰোধ কৰিবলৈ আৰু কিমানজনে গুৱাহাটী মহানগৰীত প্ৰাণ বিসৰ্জন দিব লাগিব।
আৰু কিমানজন গুৱাহাটী মহানগৰীত কিমানজনৰ প্ৰাণ হেৰুৱালেহে এই গ্ৰীণ বাছৰ অটপালি ৰোধ কৰাৰ বাবে হাতে কামে লাগিব সংশ্লিষ্ট বিভাগসমূহ সেই প্ৰশ্নই এতিয়া সকলোকে জোকাৰি গৈছে কিয়নো ইজনৰ পিছত সিজন লোকৰ এতিয়া প্ৰাণ কাঢ়িছে জমদূত ৰূপী এই গ্ৰীণ বাছসমূহে আৰু হয়তো বহুজনেই প্ৰাণ হেৰুৱাব লাগিব যদি এই ক্ষেত্ৰত বিভাগীয় যিসমূহ বিষয়া কৰ্মচাৰী আছে তেওঁলোকে সময় থাকোঁতে উচিত পদক্ষেপ গ্ৰহণ নকৰে অতি গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে যাকে তাকে চলাবলৈ দিয়া হৈছে গ্ৰীণ বাছ অনভিজ্ঞ চালকৰ হাতত তুলি দিয়া হৈছে গ্ৰীণ বাছ তেতিয়াহ'লে সেই গ্ৰীণ বাছসমূহৰ এনে অটপালি এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাই প্ৰবল এই বিষয়বোৰ কেতিয়ালৈ পৰ্যবেক্ষণ কৰিব এই বিষয়বোৰ কেতিয়ালৈ ভালদৰে চোৱা চিতা কৰিব সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী তথা বিভাগীয় বিষয়াসকলে কাৰণ জনতাৰ এতিয়া জীৱন সম্পত্তিৰ সুৰক্ষা নোহোৱা হৈছে এইখন গুৱাহাটীত এই মুহূৰ্তত মই মৃদু পৱনে বিদায় লৈছো সকলোকে ধন্যবাদ জনাইছো